আছেনে সকলোৱে আশা কৰোঁ সকলোৱে ভালে আছে কুশলে আছে আজি অসমীয়া থলুৱা ৰেচিপি এটা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু সকলোৱে চাই ভাল পাব বুলি আশা কৰিছোঁ বহুত উপকাৰী এটা ৰেচিপি হয় স্বাস্থ্যৰ বাবে হয় গতিকে চাই থাকক বহুদিন নৰসিংহ পচতীয়া আৰু ভেদাইলতা জল খোৱা নাই ভেদাইলতা ঘৰৰে যোৱাকালি তাৰমানে বাৰীখন চফা কৰোঁতে তাৰমানে এসোপা আছিলে ন গোটেই কাটি দিলে একদম বেছি হৈ আছিলে কাটি দিলে তাৰপিছতে আৰু নৰসিংহটো আছে এভেইলেবল আমাৰ পচতীয়াটো খালি নাছিলে পচতীয়াটো মানে হেৰি কৰিছে এখেতা তাৰমানে বেলেগ কৰবাৰ পৰা লৈ আহিছে এইটো জল বহুদিন খোৱা নাই তাকে জলটো বনাও আৰু আজি গতিকে আপোনালোকে চাই থাকক আমাৰ অসমীয়া খাদ্য আমাৰ অসমীয়া থলুৱা খাদ্য আৰু ভেদাইলতা নৰসিংহ পচতীয়াৰ জল আমাৰ স্বাস্থ্যৰ বাবেও বিৰাটে মানে উপকাৰী নহয় জানো আৰু খুব মানে টেষ্টি জুতি লগা হয় জুতি লগা আঞ্জা হয় ডিশ হয় গতিকে মই কেনেকৈ মোৰ পদ্ধতিত বনাও আপোনালোকে চাই থাকিব ইফালে হল মাছটো একচুয়ালি মই ধুনীয়াকে ধুই ইয়াতে হালধি আৰু নিমখ ঘঁহি থৈছো এতিয়া মই পাতবোৰ ধুনীয়াকৈ ধুই লওঁ এতিয়া মই আদা নহৰু পিয়াজ আৰু জলকীয়া দুটা লৈ লৈছো আৰু এইটো ক্যাপসিকামটো লৈ লম তাৰমানে ক্যাপসিকাম এটা দিম এতিয়া এইবোৰ ধুলো যেতিয়া এতিয়া এইবোৰ তাৰমানে মিক্সিত মই পিছি লম লগতে কেঁচা জলকীয়াটো দি দিম একেলগে দি কিনে আৰু লগতে দি দিম এইটো ক্যাপসিকামটো একেলগতে মই আধা দিম ক্যাপসিকামটো বেছিকে নিদিওঁ আপোনালোকে কেতিয়াবা এনেকৈ জলৰ আঞ্জা বনাওতে ক্যাপসিকাম দি খাই পাইছেনে বাৰু কমেন্ট কৰি জনাই দিবচোন আৰু আজি মই একচুয়ালি ফাৰ্স্ট টাইম বনাইছো ক্যাপসিকাম দি পেলাই জলৰ আঞ্জা বনাবলৈ হলে এনেকৈ নহৰু আদা থেতালি পেলাই দিলেহে বেছি সোৱাদ হয় মিক্সিত একেলগে বটি দি দিবলৈ হলে হেতু বৰকৈ টেষ্ট নহয় কিন্তু এনেকৈ দিলে থেতালি এনেকৈ দিলেহে খুব মানে টেষ্টি হয় হেয়ে মই থেতালি দিছো এতিয়া মই মাছ ফ্ৰাই কৰা তেলতে মই আঞ্জাটো বনাম পিয়াজটো আগতে দি ললো তাৰ পিছতে নহৰুটো দি দিম নহৰুৰ গোন্ধটো অলপমান তাৰমানে নোহোৱা কৰিম নহৰুটো কেঁচাই হৈ আছে ন গতিকে অলপমান তাৰমানে অলপমান ভাজি লম নহলে কেঁচা নহৰুৰ গোন্ধ থাকি গলে মানে ভাল নালাগে খাবলৈ আদাই নহৰুৱে একেলগে দিবলৈ হলে আদাটো তলত অলপমান লাগি ধৰে আৰু গোন্ধ মানে নহৰুৰ গোন্ধটো অলপমান তাৰমানে থাকি যায় সেয়ে অলপমান নহৰুৰ গোন্ধটো নহবৰ কাৰণে অলপমান ভাজি লওঁ অলপমান ৰঙচুৱা নিচিনা হল নহৰুৱে আৰু পিয়াজে তাৰপিছতে দি দিম মই এতিয়া আদা তাৰপিছতে মই দি দিম এইটো তাৰপিছতে মই দি দিছো এয়া মিক্সিত বটি থোৱা পাতবিলাক পচতীয়া ভেদাইলতা আৰু নৰসিংহৰ পাতবোৰ যে পিছি থৈছো সেইটো দি দিলো মই এতিয়া এনেকে ভাজি থাকিম ধুনীয়াকে ইমান ধুনীয়া কালাৰ চাচোন বঢ়িয়া হৈছে কালাৰ কেমেৰাটোত মানে ভুৱা লগা কাৰণে অলপ বগা দেখাইছে এয়া চাওক ইমান ধুনীয়া কালাৰ হৈছে অলপমান টাইম ভাজিলো ভজাৰ পিছত এতিয়া আৰু দি দিম মই আলু এইটো আলু মানে বইল আলু হয় ভাত যেতিয়া বনাইছিলো ভাততে একেলগে দি দিছিলো মই আলু এটা এনেকে কাটি দি দিছিলো গতিকে আলুটো মই এনেকৈ হাতে দিয়ে মঠি এনেকে দি দিছো অলপমান পানী দি দিম ইয়াতে পানী মানে মই মিক্সিটো যে খুন্দিছিলো যে হেতুত মানে আছে পাতবিলাক মানে লাগি আছে মিক্সাৰ বিলাক লাগি আছে গতিকে এটো এনেকে কৰি মিলাই দিম এতিয়া দি দিম হালধি সোনকালে হৈ যায় একদম পুৰা ইজি হয় আৰু পাতৰ জলবোৰ খাবলৈ বিৰাতে ইজি হয় সোনকালে হয় পটাপট তাৰপিছতে এয়া হল অলপমান জিৰা গুৰি তাৰপিছতে একেবাৰে তাৰমানে মই কেঁচা জলকীয়া মাত্ৰ দুটা দিছিলো আৰু ক্যাপসিকামটো দিছিলো ন ক্যাপসিকামটোত বাৰু জ্বলা নহয় কিন্তু কেঁচা জলকীয়া দুটাত জ্বলা হয় অলপমান তাৰপিছতে মই অলপমান তাৰমানে টেষ্টি হ'বলৈ মই দি দিম জালুক
জালুক দিলে খুব মানে ভালো হয়, হেলদিও হয় অৱশ্যে। জালুক খালে বিৰাটে ভাল বুলি কয় আৰু এনেকৈ জোলৰ আঞ্জাত দিলে টেষ্টি হয় খাবলৈ আৰু আমাৰ স্বাস্থ্যৰ বাবেও মানে ভালে হয়, উপকাৰী হয় আৰু মানে জুতি লগাও হয়, খাবলৈ জুতি লগা হয়, লগতে উপকাৰীও হয়। আৰু মই ইয়াতে দি দিম অলপমান পানী, অলপমান মানে কি আৰু গোটেই দি দিছোঁ। এইটো মিক্সিটো ধুনীয়াকৈ ধুই মেলি এনেকৈ দি দিলোঁ পানীটো। আৰু বেলেগ মছলা মই নিদিওঁ, এইকেইটা দিলোঁ যে দিয়াৰ কাৰণে এইবিলাক তাৰমানে আৰু অলপমান ভাজি দিম, লগতে দি দিম এতিয়া একেলগতে নিমখ। মই পিছে হাতেৰে দিলে বেছিকৈ জোখ পাওঁ অৱশ্যে দেই, চামুচে দিওঁ, চামুচে দিলে কেতিয়াবা কি হয় কম বেছ হৈ যায়, এনেকুৱা বেছি নহয়, একদম খুব কম হৈ যায় মোৰ, মানে ভয়তে তাৰমানে নিমখ বেছি হৈ যাব নেকি বুলি ভাবি হাতেৰে দিলে অলপমান মানে জোখটো বেছিকৈ ধুনীয়াকৈ পাই যাওঁ। এতিয়া এয়া চাওক ইমান ধুনীয়া কালাৰ হৈছে, চাওকচোন। এইটো অলপমান এতিয়া ভাজি থাকিম ঢাকি পেলাই দেই। মিক্স হ'বৰ কাৰণে গোটেইকেইটা ধুনীয়াকৈ সিজিবৰ কাৰণে অলপমান এনেকৈ ঢাকি থৈ দিছোঁ আৰু ল' ফ্লেমত থ'ব লাগে অলপমান, বহুত ল' ফ্লেমত নহয়। এতিয়া একদম পানী ঢালি দিম। এতিয়া গৰম পানী দিলে খুবেই ভাল হয়, মই গৰম পানী নকৰিলোঁ, ঠাণ্ডা পানীয়ে দি দিলোঁ। গৰম পানী দিলে মানে খুবেই মানে সোনকালে হয় আচলতে। এতিয়া মই গোটেই জোলৰ আঞ্জা, গতিকে জোলটো দি দিছোঁ জোখতে, যাতে ধুনীয়াকৈ সিজি উঠি যাতে মানে জোখৰ মতে হয় আৰু পৰিয়ালৰ যাতে জোৰাকৈ মই পানীটো দি দিম একেলগতে। এতিয়া খুব উতলিব দিম, এনেকৈ হেৰি কৰি থৈ দিছোঁ। এতিয়া ধুনীয়াকৈ উতল আহিছে আঞ্জাৰ। এতিয়া মই মাছবোৰ দি দিম এটা এটাকৈ। সেয়া মোৰ আঞ্জা হৈ গ'ল, কালাৰ চাওক। কেনে হৈছে আঞ্জা মোৰ কমেণ্ট কৰি জনাই দিব। এতিয়া মই ধুনীয়াকৈ চাৰ্ভ কৰোঁ আৰু এটা মুকবাং মানে ইটিং শ্ব' এটা কৰোঁ, সৰুকৈ চুটিকৈ ইটিং শ্ব' এটা কৰোঁ, বেছি আইটেম নাই, অলপমান চুটিকৈ কৰোঁ এটা। হৈ গ'ল মোৰ আঞ্জা। আজিৰ ৰেচিপিটো খুব উপকাৰিতা হয়, নহয়নে বাৰু? ভেদাইলতা নৰসিংহ পাতৰ জোল খাব লাগে মাজে মাজে, পেটৰ বাবে বিৰাটেই ভাল আৰু স্বাস্থ্যৰ বাবেতো বহুতেই উপকাৰী। আৰু আজি মোৰ ৰেচিপিটো, অসমীয়া থলুৱা খাদ্যৰ ৰেচিপিটো কেনে পালে আপোনালোকে প্লিজ কমেণ্ট এটা কৰি জনাই দিব আৰু লগতে লাইক এটা কৰিব নাপাহৰিব। যদি নতুন বন্ধু বান্ধৱীসকলে যদি আজি ভিডিঅ'টো নতুনকৈ চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু আজিলৈ আহোঁ, বাই, টাটা।